নৃত্যশিল্পী মনোৰমা বৰালৈ বোডলেণ্ড এচিভাৰ্ছ এৱাৰ্ড 2025 বৰ্ষৰ বোডলেণ্ড এচিভাৰ্ছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্যশিল্পী মনোৰমা বৰা। সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে বিটিচি চৰকাৰে নৃত্যশিল্পীগৰাকীক প্ৰদান কৰে এই সন্মান। পঞ্চম বড়ো শান্তি চুক্তি দিৱস উপলক্ষে সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় নৃত্যশিল্পীগৰাকীক। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মন্ত্ৰী ঔষাগৰা ব্ৰহ্মৰ উপস্থিতিত প্ৰদান কৰা হয় এই সন্মান। এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে নৃত্যপটীয়সী মনোৰমা বৰা। প্ৰায় ২.৫ দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত থাকি নৃত্যকলাৰ সাধনা কৰি অহা শিল্পীগৰাকীৰ এই প্ৰাপ্তিত শিল্পীগৰাকীৰ অনুৰাগী শুভাকাংক্ষী সকলো হৈ পৰে উৎফুল্লিত। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ এখন গাঁৱত জন্ম লাভ কৰা মনোৰমা বৰাই ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভেৰগাঁৱৰ কেশৱকান্ত বৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মনোৰমা বৰাই সম্প্ৰতি এখন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি আছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট AIN লাইভ। মই বাল্যকালৰ পৰা বুলি ক'ব পাৰি যেতিয়া মই হেৰি আছিলোঁ 12-13 এনেকুৱা বয়স আছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰি মই 15 বছৰ ভেৰগাঁও চাহ বাগিচাত ঝুমুৰ নাচি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এক মানে পৰিৱেশ সৃষ্টি কৰিছিলোঁ আৰু সকলোৰে এতিয়া হৃদয় সেইটো আছে বুলি মই অনুভৱ কৰোঁ। আৰু এতিয়া মই তাৰ মাজতে 2002 চনত এটা আমাৰ যিটো মানে জৰ্জৰিত সমস্যা আছিলে মানে অশান্তিকৰ সেই পৰিৱেশত আমি কিছু স্থবিৰ হৈ গৈছিলোঁ আৰু তেতিয়া আমি নিজকে বিচাৰি পোৱা টান হৈছিলে। তথাপিও আমাৰ গাঁৱৰ যিখন বিহু হয় আজি 35 বছৰ হ'লহি, তেতিয়া মই হিউমেন পাপেটটো আৰম্ভ কৰিছিলোঁ। ভাবিছিলোঁ এটা নতুনতাৰে আমাৰ বিহুখন জীয়াই থাকক। সেই মানসিকতাৰে মই নিজে পুতলা হয় অন্য এজন চালকে টানি আমি বিভিন্ন গীতৰ সেইবিলাক পুতলা নাচৰ কৰিছিলোঁ আৰু অসমৰ কলাক্ষেত্ৰকে ধৰি এলাহাবাদ উৰিষ্যা আদিত পৰিৱেশন কৰি মই যথেষ্ট সন্মান আৰু আদৰ পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।